জাষ্টিস লাগে পলিটিক্যাল মাৰ্ডাৰ ভিক্টৰ দা আগতে জানো সব আঁচনি দি মোক বন্ধ কৰি পেলাই আৰে আঁচনি ধৈ আঁচনি মোক এটা কথা কওঁ 1250 টকাত এটা ফুল পায় নেকি ভাল 9000 টকাত এখন ঘৰ 10 দিন চলে নেকি বিয়াৰ দুটা খালে নেকি আইটি সেল এক্টিভেটেড তহঁতটো সৰু সৰু টিকলু অলৰেডি জয়ন্তত আছে তহঁতক উদঙাই দিছে জয়ন্তত আছে তহঁতক লেংটা কৰি দিছে ৰুম নাম্বাৰ 501 বিজেপি ভৱন তো আইটি সেলটো ইয়াতে নাহিবিয়ে ঠিক আছে মোৰ তাত সোমাবি তহঁতে ডোন্ট ডু ইট বুজি পাইছ নাই আৰু যদি মোৰ তাত সোমাও সন্মুখে আহিবি ঠিক আছে ভালকে আঠু কৰাই ল'ম মই টেনচন নলবি এই যে ন্যায় বিচাৰি থকা মানুহবোৰ কৈ where are the people where is Assam now why there is no one to question কিয় প্ৰশ্নবোধক চিহ্ন এতিয়া অহা নাই নেকি অলৰেডি এটা বস্তু এষ্টাব্লিছ কৰি পঠাই দিলে যে জুবিন গাৰ্গৰ হেতু কি নেচাৰেল ডেথ এছেম্বলি সদনত কৈছে যে সালাম মাৰ্ডাৰ হৈছে তাৰ পিছত এতিয়া গেম খেলি দিছে কিউ এতিয়া ক'ত গ'ল হে জাতীয়তাবাদ প্ৰত্যেকজন অসমীয়াৰ বুকুত যদি অসমীয়াগিৰি আছে প্ৰত্যেকজন জুবিন প্ৰেমীৰ যদি জুবিনিজম ফলো কৰে তেনেহলে কোনেও ৰখাব নোৱাৰে জুবিন দাক ন্যায় পোৱাৰ পৰা কিন্তু সব ভয়াতুৰ আৰু কিছুমান নীলা শিয়াল সংগঠনৰ নামত কিছুমান নীলা শিয়াল ওলাই পৰিছিলে সেই নীলা শিয়াল খোপা যেতিয়া ভৰাই দিলে মেৰুদণ্ডবিহীন হৈ ওলাই আহিল সালা স্বাৰ্থপৰ অসমীয়াৰ তেজ কি ইমানে এনেকুৱা অৱস্থা এটালৈ গৈ পাইছে নেকি আৰু 501 ৰুম নম্বৰৰ পৰা যিমান কেইটা হাল্লা কৰি আছ চা গোটেইকেইটা সৰু সৰু পোৱালি গেটৰ বাহিৰ ওলাব নোৱাৰিবি এইটো কথা মনত ৰাখিবি 501ৰ যোনকেইটা ইয়াতে কমেণ্ট কৰি আছ গেটৰ বাহিৰ ওলাব নোৱাৰিবি তহঁতৰ বাপেৰেও একো কৰিব নোৱাৰিব জেলৰ ভিতৰত কেনেকৈ কোবাও সুধি ল'বি মোক বুজি পাইছ এইবিলাক নকৰিবি মোৰ লগত এই যে ন্যায় বিচাৰি আছিল মানুহবিলাক সেই মানুহবিলাক কৈ মই সেই মানুহখিনিক বিচাৰো মানে এবাৰ কথা পাতিবলৈ যিবিলাকে ন্যায় বিচাৰি আছিলে ন্যায় বিচাৰি থকা মানুহবোৰ আজি কৈ where are those people মই বাৰে বাৰে কৈ আছিলো স্ক্ৰিপ্টেড মাৰ্ডাৰ কি স্ক্ৰিপ্টেড মাৰ্ডাৰ বুজিয়ে নাপালে মানুহবিলাকে চালা মোৰ পাপাক মাৰি পেলাইছে এনেকে স্ক্ৰিপ্টেড মাৰ্ডাৰত য'ত না কোনো এভিডেন্স না কোনো ইহঁতে উইটনেছ ৰাখে মোৰ নিজৰ দেউতাৰ লগত হৈ যোৱা মাৰ্ডাৰ এটা যেতিয়া আকৌ ৰিপিট হৈছে তেতিয়া মই দেখা যেতিয়া পাইছো মই যেতিয়া কৈছো স্ক্ৰিপ্টেড মাৰ্ডাৰ চিঞৰি আছিলো বাৰে বাৰে কৈছো যে ভিক্টৰ দাসে কৈ আছে স্ক্ৰিপ্টেড মাৰ্ডাৰ চালা কোনে এটা কথা নুশুনিলি চব মুখা পিন্ধা ভদ্ৰ লোক হৈ বহি থাকিলি কোনো এটা মানুহ এটা কথা নুশুনিলি কৈ আছিলো স্ক্ৰিপ্টেড মাৰ্ডাৰ এইটোত একো কৰিব নোৱাৰে একো ওলাব নোৱাৰে একো কৰিব নোৱাৰে একো ওলাব নোৱাৰে যিমানকেইটাই চাই আছো এটলিষ্ট এই বাকী মানুহখিনি যাতে গম পাই চবে এটা এটা শ্বেয়াৰ মাৰি দিব পাৰ একো নাযায় তহঁতৰ শ্বেয়াৰ মাৰি দিলে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি থকা নাই ইমান স্বাৰ্থপৰ নহবি মানুহবোৰ যে এটা মানুহ এটা শ্বেয়াৰ কৰিলে আমি বাকী মানুহখিনি পাম ইমানো স্বাৰ্থপৰ নহবি লাইফত ভিক্টৰ দা আপোনাৰ লগত আছো লগত জেলত যাব মাতা নাই সেশনটো 96টা মানুহে শ্বেয়াৰ কৰিছে চাই আছে কিন্তু 1400 মানুহে ইমানে যদি মোৰ লগত আছ সেশনটোৱে শ্বেয়াৰ মাৰি নিদিও কিয় জাষ্টিস লাগে পলিটিক্যাল মাৰ্ডাৰ ভিক্টৰ দা আগতে জানো সব আঁচনি দি মোক বন্ধ কৰি পেলাই আৰে আঁচনি ধৈ আঁচনি মোক এটা কথা কওঁ 1250 টকাত এটা ফুল পায় নেকি ভাল 9000 টকাত এখন ঘৰ 10 দিন চলে নেকি আইটি সেল পুৰা এক্টিভেটেড ফুল আইটি সেল ইজ এক্টিভেটেড বিয়াৰ দুটা খালে নেকি আইটি সেল এক্টিভেটেড কোন আইটি সেল সন্মুখে তহঁতটো সৰু সৰু টিকলু তহঁতৰ এই অলৰেডি জয়ন্তত আছে তহঁতক উদঙাই দিছে জয়ন্তত আছে তহঁতক লেংটা কৰি দিছে ৰুম নাম্বাৰ 501 তো আইটি সেলটো ইয়াতে নাহিবিয়ে জয়ন্তদাই অলৰেডি তহঁতক লেংটা কৰা বাদ নাই ৰুম নাম্বাৰ 501 বিজেপি ভৱন ঠিক আছে মোৰ তাত নুসুমাবি তহঁতে ডোন্ট ডু ইট বুজি পাইছ নাই মোৰ তাত নুসুমাবি তহঁতে আৰু যদি মোৰ তাত সোমাও সন্মুখে আহিবি ঠিক আছে ভালকে আঠু কৰাই ল'ম মই টেনচন নলবি ঠিক আছে এতিয়া ডাঙৰ কথাটো হৈছে এই যে ন্যায় বিচাৰি থকা মানুহবোৰ কৈ where are the people where is Assam now why there is no one to question কিয় প্ৰশ্নবোধক চিহ্ন এতিয়া অহা নাই নেকি অলৰেডি এটা বস্তু এষ্টাব্লিছ কৰি পঠাই দিলে যে জুবিন গাৰ্গৰ হেতু কি নেচাৰেল ডেথ এছেম্বলি সদনত কৈছে যে সালাম মাৰ্ডাৰ হৈছে তাৰ পিছত এতিয়া গেম খেলি দিছে কিউ এতিয়া ক'ত গ'ল হে জাতীয়তাবাদ ক'ত গ'ল জুবিন প্ৰেমী ক'ত গ'ল জুবিন ফেন ক্লাব ক'ত গ'ল হে এটা মানুহ যিয়ে জুবিনদাৰ গেটৰ বাহিৰত যাই ৰখি থাকিছিল যে আজি কিবা এটা কৰিব ক'ত গ'ল এই মানুহখিনি আজি মই সঁচা কথা কৈ যাওঁ কাৰণে মই পাগল কি ভুল কৰিছিলো মই কোনে ক'ব মই দেশদ্ৰোহী বুলি ক না ভাই প্ৰত্যেকজন অসমীয়াৰ বুকুত যদি অসমীয়াগিৰি আছে প্ৰত্যেকজন জুবিন প্ৰেমীৰ যদি জুবিনিজম ফলো কৰে তেনেহলে কোনেও ৰখাব নোৱাৰে জুবিন দাক ন্যায় পোৱাৰ পৰা কিন্তু সব ভয়াতুৰ আৰু কিছুমান নীলা শিয়াল সংগঠনৰ নামত কিছুমান নীলা শিয়াল ওলাই পৰিছিলে সেই নীলা শিয়াল খোপা যেতিয়া ভৰাই দিলে মেৰুদণ্ডবিহীন হৈ ওলাই আহিল সালা স্বাৰ্থপৰ অসমীয়াৰ তেজ কি ইমানে এনেকুৱা অৱস্থা এটালৈ গৈ পাইছে নেকি
আৰু 501 ৰুম নম্বৰৰ পৰা যিমানকেইটা হাল্লা কৰি আছ চা গোটেইকেইটা সৰু সৰু পোৱালি গেটৰ বাহিৰ ওলাব নোৱাৰিবি এইটো কথা মনত ৰাখিবি 501ৰ যোনকেইটা ইয়াতে কমেণ্ট কৰি আছ গেটৰ বাহিৰ ওলাব নোৱাৰিবি তহঁতৰ বাপেৰেও একো কৰিব নোৱাৰিব জেলৰ ভিতৰত কেনেকৈ কোবাও সুধি ল'বি মোক বুজি পাইছ এইবিলাক নকৰিবি মোৰ লগত মুখ্যমন্ত্ৰীয়ে কৈছিল নে নাই সদনত যে এইটো এটা হত্যা তে মুখ্যমন্ত্ৰী প্ৰুফ কৰি দিয়ক এইটো এটা হত্যা এটাই কৈছে ঐ ভিক্টৰ তোৰ নিচা যদি কোনোবাই কয় মোৰ নিচা হৈছে তেনেহ'লে মই নাজানো বাট মই আজিকালি নিচা কৰা বাদ দিছো জুবিন অনুৰাগী জুবিন প্ৰেমী জুবিনক ভাল পায় জুবিন ফেন ক্লাব জীয়াই থাকোঁতে মানটুক চালাম মৰমে নকৰিলে ভালকে কিছুমানে বদনাম 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 মৰি যোৱাৰ পিছত ভাল পাই লাভ নাই মানুহ এটা যেতিয়া মৰি যাব মৰি যোৱাৰ পিছত মানুহ ভাল পাই লাভ নাই মৰি যোৱাৰ আগতে মানুহবিলাক ভাল পালে ভাল অসমীয়াই নিজৰ স্বাভিমান হেৰাবলগীয়া এটা পৰিস্থিতি আহি পৰিছে ইয়াতে আহি কৈ আছে বিজেপি জিন্দাবাদ ভাই কিয়া হোগা বিজেপি জিন্দাবাদ বলকে বলো তো মেৰেকো দেৱাংগ বৰা এটা স্ক্ৰীনশ্বট লৈ থৈ দিবা বোলে ভিক্টৰ দাসৰ লাইভত গৈছিলো দাদা আপুনি যেনেকে কৈছিলে তেনেকে চেলেকি আহিছো খুব ভাল কৰিছ বাবু খুব ভাল কৰিছ আহাবাৰ টিকেটটো তই পাব পাৰ কিন্তু চান্সটো অলপ কমে আছে বুজি পাইছ নাই যেনেকে মই তহঁতে দেখিছ জয়ন্তক নিদিওঁ বুলি নিদিলো নে নাই তহঁতে এই কথাটো বুজি পাবি মানে মই খেলাটো বেলেগকে খেলি দিওঁ যেতিয়া খেলিব লাগে মোৰ তাত নাহিবি ভোটটো কাক দিবি ভোটটো কাক দিব লাগিব তহঁতে জানহে কিন্তু কথাটোতো মানে মেইন কথাটো বুজি পাবি আৰু আই টি চেল জাষ্ট প্লিজ গ' আৱে ফ্ৰম মাই লাইফ আই ৰিয়েলি ৰিকুৱেষ্ট ইউ গাইজ এটা কৈছে মদ খাই লেকচাৰ দিয়া হয় নেকি থেংক ইউ দাদা ধন্যবাদ অশেষ ধন্যবাদ মানুহবোৰ বহুত স্বাৰ্থপৰ এই যে লাখ লাখ মানুহ ওলাই আহিছিল ভিউজৰ কাৰণে ওলাই আহিছিল নেকি সেইকাৰণেহে মই সুধিব বিচাৰিছো এই যে লাখ লাখ মানুহবোৰ ওলাই আহিছিলে ভিউজৰ কাৰণে আহিছিল নেকি আজিকালিতো চব কণ্টেণ্ট মানুহৰ মৃত্যু এটাও কণ্টেণ্ট হৈ পৰিছে বহুতৰ বাবে আৰু প্ৰত্যেক ইলেকশ্যনত বলি হয় প্ৰত্যেক ইলেকশ্যনত ডাঙৰ ডাঙৰ বলি হয় আৰু সেই বলিবোৰ আমি দেখা পাওঁ কিন্তু সেই বলিবোৰৰ কোনো কি সেই বলিবোৰৰ কোনো জাজমেণ্ট নাই ব্ৰো জাজমেণ্ট আমি এনেকুৱা এখন দেশত থাকো যিখন দেশত গণতন্ত্ৰ নহয় ৰাজতন্ত্ৰ চলিছে সব বিক্ৰী গ'ল সব যাকে বিশ্বাস কৰিছো সিয়ে বিক্ৰী যাকে বিশ্বাস কৰিছো সিয়ে বিক্ৰী যাকে বিশ্বাস কৰিছো সিয়ে বিক্ৰী চালা ময়ে অকলে ৰৈ গলো মোকো মাৰি পেলাব কালিৰ ডেটত সৰু কথা সিহঁতৰ কাৰণে মানুহ মাৰি পেলোৱাটো সিহঁতে এনেকুৱাকে প্লেন কৰিব গমেই নাপাবি ক'ৰবাত ট্ৰেইনে চেনে ভিক্টৰ দাসে চুইচাইড কৰা বুলি কৈ দিব বোলে ভিক্টৰ দাসে মদ খাই গাড়ী চলাই আছিল চুইচাইড হৈ গ'ল আজি জুবিন অনুৰাগী নাই আজি জুবিনক ভাল পোৱা মানুহ নাই আজি কোনো নাই ঠিকে আছে ভাল লাগিল কোনোবা দিনা ময়ো নোহোৱা হৈ যাম কোনোবা দিনা আপোনালোকৰ ঘৰৰ কোনোবা এটা পৰিয়ালো নোহোৱা হৈ যাব কিন্তু যোনদিনাখন আপোনালোকৰ ঘৰৰ পৰিয়ালটো নোহোৱা হ'ব সিদিনাখনহে আপোনালোকৰ গালত বা সিদিনাখন গাত লাগিব আপোনালোকৰ যিটো বস্তু নিজৰ লগত নহয় সেই মানুহটোৱে কেতিয়াও সেইটো অনুভৱ কৰিব নোৱাৰে সেই কথাষাৰে মই অসমবাসী ৰাইজক কম যে যিদিনাখন আপুনি আপোনাৰ ঘৰৰ কোনোবা এজন সদস্যক হেৰাব সিদিনাখনহে চাগে আপুনি বুজি পাব যে কিয় ভিক্টৰ দাস পগলা হ'ল বাকী এই ফেক জুবিন অনুৰাগী বিলাকক এটাই কথা কম বোলে ভকনে वाले কুত্তে কাটতে नहीं है বুলি এটা কথা আছে খুব বেছি ভুক 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 কৰি আছিলি নহয় কামুৰিব নোৱাৰিলি কিন্তু ভিক্টৰ দাসক জয় অসম জয় জুবিন দা আশা কৰো জীয়াই থকা অৱস্থাত জুবিন দাৰ হত্যাকাৰীৰ পচি মৃত্যু হওক